Hello and welcome to Exam Shastra. Today we'll continue the series. যিটো কালিলৈকে 10টা টপিক আমি কমপ্লিট কৰিছিলোঁ আজি অলপ বেছি টপিক কমপ্লিট কৰিবলৈ ট্ৰাই কৰিম সো বেসিক্যালি দ্য নেক্সট টপিক ইজ নেশনাল সিকেল সেল এনিমিয়া এলিমিনেশন মিশন ওকে সো সিকেল সেল এনিমিয়া কি হয় অলপ জানি লওঁ আৰু আজিৰ পৰা আৰু বেছি স্পেসিফিক আমি গোটেই সেশনটো কৰাম ঠিক আছে সো দ্যাট যাতে আমি বেছি প্ৰিলিমছ ওৰিয়েণ্টেড আমি ষ্টাডি কৰিব পাৰোঁ So basically এটা মিশন লঞ্চ কৰা গৈছে নেশনাল সিকেল সেল এনিমিয়া এলিমিনেশন মিশন হিচাপে সো এই যেটো মিশন আছে ন সো বেসিক্যালি এই মিশনটো it was a part of it was announced as a part of Union Budget 2023 okay vision কি হয় eliminate sickle cell diseases যাক কোৱা হয় SCD as a public health problem in India before 2047 জাস্ট এইটো মনত ৰাখিবা যদি স্টেটমেন্ট আহে তো 2047 চন মানে 1947 ৰ পৰা 2047 100 বছৰ ইন্ডিপেন্ডেন্সৰ পৰা 100 বছৰ পাছত হে টাৰ্গেটটো ৰখা গৈছে এনেকুৱা সিকল সেল ডিজিজ ৰিলেটেড যিবোৰ হেল্থ প্ৰবলেম আছে ইণ্ডিয়াৰ পৰা কমপ্লিট এলিমিনেশনৰ কথা কোৱা গৈছে দা ওভাৰঅল এইম ইজ টু এনেবল access to affordable and quality health care for SCD so মানুহে যাতে মানুহৰ যাতে affordable আৰু quality health care access কৰিব পাৰে হেতুৰ কাৰণে এটো এম কৰে now what is sickle cell disease see it is an inherited blood disease which most common among the people of Africa Arabia and Indian origin basically tribals or মাজত এটো থাকে so basically sickle cell মানে হৈ গল কি আমাৰ জনকে আমাৰ এক প্ৰকাৰ ইনস্ট্ৰুমেন্ট থাকে কি বুলি কও আমি কাঁচি বুলি কও সবে চাগে দেখিছা কাঁচি ওকে so basically he কাঁচিৰ সেপৰ এই দেখানে কাঁচিৰ ওপৰ ভাগৰ সেপৰ নিচিনা এটা সেল ডেভেলপ হয় যাক কোৱা হয় সিকল সেল so it is characterized by a modification in the shape of red blood cell from a smooth donut shape into a crescent and sickle cell so basically donut shape ত আমাৰ থাকে যেতিয়া donut shape ৰ পৰা আমাৰ red blood cell to RBC to কি হলে কনভার্ট হয় ডোনাট শেপলে কনভার্ট হয় আই এম সো সরি ক্রিসেন্ট শেপলে কনভার্ট হয় তেতিয়া হলে কোৱা হয় সিকল সেল ডিজিজ বুলি না এটো যেতিয়া শেপত থাকে তেতিয়া হলে কি হৈ যায় এই শেপত থকা যিবোৰ সেল ইট লেক্স ইন ফ্লেক্সিবিলিটি এন্ড ক্যান ব্লক দ্য স্মল ব্লাড ভেসেলস আমাৰ শৰীৰৰ ভিতৰত যিবোৰ ব্লাড ভেসেল আছে সেইবোৰ ব্লক কৰিব পাৰে আৰু যিয়ে ব্লাড ফ্লোক ইম্প্যাক্ট কৰিব পাৰে নেগেটিভলি এন্ড দিস কন্ডিশন লিডস টু ৰিডাকশন ইন ব্লাড ফ্লো and subsequent anemia so তেতিয়া কি হৈ যায় শৰীৰত ব্লাডৰ অভাৱ হলে যেটো সিচুৱেচন হয় সেই সিচুৱেচন নিচিনা এটা পৰিস্থিতি মানে হেনুকা ধৰণৰ এটা পৰিস্থিতি মানে লাইক দেখা দিয়ে ঠিক আছে আমাৰ শৰীৰত so কিহৰ কাৰণে হয় বিকজ ডিউ টু দা ৰিডাকশন অফ ইন ব্লাড ফ্লো ঠিক আছে which is called sickle cell anemia so now what is anemia so anemia is a medical condition anemia কি হয় এটা মেডিকেল কন্ডিশন হয় যত হিমোগ্লোবিন মানুহৰ নরমালতকে যেতিয়া কম থাকে তেতিয়া এনিমিয়া বুলি আমি কনসিডাৰ কৰিব পাৰো এজন মানুহৰ শৰীৰত সিম্পটমস অফ এনিমিয়া ইনক্লুড ফেটিক খুব ভাগৰ লাগিব শৰ্টনেস অফ ব্ৰেথ ঠিক আছে দীঘল দীঘলকৈ উশাহ ল'ব লাগিব হেয়াৰ লছ হ'ব ইট ক্যান অলসো ড্যামেজ অর্গানস লাইক লিভার কিডনি এটসেট্রা okay so next topic is international day against drug abuse so আমি জানিম যে কেতিয়া international day হিচাপে drug abuse ক লৈ against the drug abuse কেতিয়া পালন কৰা হয় প্ৰত্যেক বছৰে 26 জুনত পালন কৰা হয় ঠিক আছে so এটো কিবা এটা ট্ৰিক তোমালকে উলিয়াই লব পাৰা তো 26 জুন টো মনত ৰাখিবা United Nations General Assembly passed a resolution in 1987 to observe 26 June as day against drug abuse so 87 পৰা বুলি এটো চলি আহিছে decision was made by or it was passed as a resolution by United Nations General Assembly in 1987 until then এতিয়া আমাৰ 26 জুন টো আমি ইন্টাৰনেশনাল ডে এগেইনষ্ট ড্ৰাগ এবিউজ হিচাপে পালন কৰো অবজেক্টিভ সিৰাসিটি কথা এৱাৰনেস ঠিক আছে বিল কৰিব লাগে according to World Drug Report 2020 the number of drug users have increased over a period of time so বাহিছে সংখ্যা World Drug Report 2020 মতে according to the report there were about 269 million drug users in 2018 that means 26 কোটি মানুহ ঠিক আছে বিশ্বজুৰি ড্ৰাগৰ কবলত পৰিছিলে প্ৰায় 27 কোটি বুলি মতে 26.9 মানে 27 crores মানুহ ড্ৰাগৰ কবলত পৰিছিলে and like which is 30% higher as compared to number ঠিক আছে so in general যেটো হয় তাতকে 30% higher আছিল so হেতু মনত ৰাখিবা না আমাৰ ইন্ডিয়া ৰিলেটেড দুটা ইস্যু আহিব পাৰে যে আমাৰ ইয়াত ড্ৰাগৰ ৰিলেটেড ইস্যু কি আছে না ড্ৰাগৰ ৰিলেটেড ইস্যু কি আছে আমাৰ বিকজ আমাৰ ইন্ডিয়াখনৰ দুটা অঞ্চল এটা গল নৰ্থ ইষ্ট ইন্ডিয়া এটা গল নৰ্থ ওয়েস্ট ইন্ডিয়া এই দুটা অঞ্চল কিহত পৰে দুটা খুব বেছি নটোৰিয়াস ৰিজন ড্ৰাগ ৰিলেটেড ৰিজনৰ একে কাখতে অৱস্থিত যেনেকৈ ফৰ এক্সাম্পল গোল্ডেন ট্ৰায়াঙ্গল সো গোল্ডেন ট্ৰায়াঙ্গল মানে তিনিখন কান্ট্ৰি ঠিক আছে তো বেসিক্যালি
it is the area where borders of Thailand, Laos and Myanmar. MLM. Oh, I'm so sorry. Okay, I'm so sorry. So eneke mon rakhiba M Myanmar, L Laos and T for Thailand. MLT boli monot rakhiba. So MLT. Now a tinikhonor jitu border area, a area to আমি golden triangle বুলি কওঁ. It is a notorious region for growing opium. আমাৰ ইয়াত কি আমাৰ এই অঞ্চলখিনিত আমাৰ ওচৰৰ পাজৰ এই অঞ্চলখিনিত opium cultivation কৰা হয়. So কোনখিনি এৰিয়াৰ কাষত আছে আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ মানে যিখন আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়াৰ ৰিজন আছে তাৰ সৈতে প্ৰক্সিমিটি আছে গোল্ডেন ট্ৰায়াঙ্গলছ য'ৰ পৰা কি হয় আমাৰ এইফালে নৰ্থ ইষ্ট ইণ্ডিয়াত কি হয় ড্ৰাগ ট্ৰাফিকিং কৰা যায় বিকজ অফ দ্য পোৰাছ বৰ্ডাৰ তুমি জানা যে হিল এৰিয়া হয় চ' পোৰাছ বৰ্ডাৰ হয় তাত ফেন্সিংটো লগাব নোৱাৰে ন কিছুমান অঞ্চলত চ' পোৰাছ বৰ্ডাৰ কাৰণে এই ইছ্যুটো আমাৰ ইয়াত দেখা দিছে ছেকেণ্ড গোল্ডেন ক্ৰিচেণ্ট মানে ক্ৰিচেণ্ট চেভ এটা এৰিয়া কি পৰে ইয়াতে পাকিস্তান আফগানিস্তান এণ্ড ইৰাণ ঠিক আছে PAI. So it is also like a notorious region for growing opium. This is world's leading illicit opium producing region. ঠিক আছে বুজিছা কথাটো so I think like তোমালকে তালিবানৰ নাম শুনিছা so Taliban they are also they also produce opium ঠিক আছে so business perspective পৰা তেওঁলোকে opium produce কৰে সেই কাৰণে দিয়া আছে Afghanistan produces more than 90% of opium of the illicit opium produced in this region এই এৰিয়াটো যদিও পাকিস্তান এণ্ড ইৰাণ আছে কিন্তু সবতছে 90% কোনে প্ৰডিউস কৰে অকলে আফগানিস্তানে প্ৰডিউস কৰে ওকে সো এইখিনি ইম্পৰ্টেন্ট নহয় এইখিনি প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা সো নেক্সট টপিক ইজ জল জীৱন মিছন সো জেজেএমৰ কথা খুব ওলাই আছে তোমালোকে নিজেও গম পাইছা জেজেএম এটা খুব গুৰুত্বপূৰ্ণ ষ্টেপ হয় ওয়াটাৰ কানেক্ট লাইক ওয়াটাৰ সাপ্লাইটো বহাবৰ কাৰণে সো বেকগ্ৰাউণ্ড কেতিয়া কৰিছিলে 2019 চনৰ ইণ্ডিপেণ্ডেন্স ডে স্পীচত মোদী ডাঙৰীয়া কি কৰিছে জল জীৱন মিছনটো লঞ্চ কৰিছিলে সো ইট হ্যাজ টু কম্পোনেন্টস এটা হৈ গ'ল জল জীৱন মিছন ৰুৰেল আৰু এটা হৈ গ'ল জল জীৱন মিছন আৰবান সো ৰুৰেলটো কিহৰ কাৰণে হয় আৰবানটো কিহৰ কাৰণে হয় তোমালোকে চাগে গম পাইছা নাও অবজেক্টিভ কি হয় টেপ ওয়াটাৰ সাপ্লাই ড্ৰিংকেবল টু এভৰি ৰুৰেল হাউসহোল্ড অফ দ্য কান্ট্ৰি বাই 2024 আৰু এই টাৰ্গেটটো মিট কৰিবৰ কাৰণে এতিয়া জল জীৱন মিছনৰ যিখিনি ৰিমেইনিং প্ৰজেক্ট আছে সেই প্ৰজেক্টসমূহ সমগ্ৰ ভাৰতবৰ্ষ জুৰি এতিয়াও চলি আছে ইট উইল ৰিকোয়াৰ এ ফাংচনেল হাউসহোল্ড টেপ কানেকশ্যন ইজ টু এবাউট 16 crore ৰুৰেল হাউসহোল্ড 16 কোটি মানুহৰ ঘৰত টেপ কানেকশ্যন দিয়াৰ কাৰণে কি আছে এই মিছনটো লোৱা গৈছে জল জীৱন মিছন ৰুৰেল দ্য ফাৰ্ষ্ট কম্পোনেন্ট এণ্ড টেগলাইন ইজ হৰ ঘৰ জল ইমপ্লিমেন্টেশ্যন এজেন্সি কোনটো হয় মিনিষ্ট্ৰি অফ জল শক্তি কোনটো হয় ইমপ্লিমেন্টেশ্যন এজেন্সি কোনটো হয় মিনিষ্ট্ৰি অফ জল শক্তি ওকে সো বেসিক্যালি ইয়াতে হাউসিং জল জীৱন মিছন আৰবানটো সি আৰবানৰ কাৰণে কোন ৰেসপন্সিবল হয় হাউসিং এণ্ড আৰবান এফেয়াৰ্স মিনিষ্ট্ৰি যোনটো আছে সেই মিনিষ্ট্ৰিটো responsible for universal coverage of water supply to all the households through functional taps in all statutory towns ঠিক আছে state performance কথা যে ক'বলৈ যাওঁ গোৱা হাৰিয়ানা and তেলেংগানা and 3 union territories Daman and Diu and Dadra and Nagar Haveli 1 Pondicherry and Andaman and Nicobar island became the har ghar jal 100% coverage so Goa first Haryana second Telangana third 18 খন মনত ৰাখিবা third মানে 18 খনত কমপ্লিট হৈছে from the states and union territory amar Andaman and Nicobar Pondicherry and Daman and Diu and Dadra and Nagar Haveli এই তিনিখনত এই টোটাল তিনিখনকে state and union territories total 6 খনত total 6 states and union territories এইখিনি 100% coverage already হৈছে states such as Bihar okay Bihar 87.15% cover হৈছে okay high percentage of coverage Assam ranks 28 in the implementation of Jal Jeevan Mission only 50% of the household of Assam that means 63.65 lakh households are covered so far ঠিক আছে তো আমাৰ ৰেংকটো বহুত বেছি ভাল নহয় ঠিক আছে next is health benefit আমাক like see এটো means point of view is important হৈছে এটা কথা কোনা যেতিয়া ক্লিন ওয়াটার সাপ্লাই দিয়া যায় তো ক্লিন ওয়াটার সাপ্লাই যি কাম কৰে বা যদিহে লেতেৰা পানী হয় লেতেৰা পানীৰ ফলত কি হয় ডায়ৰিয়া হ'ব পাৰে ইন্টেষ্টিনেল ওয়ার্ম হ'ব পাৰে সো সেইখিনি নকৰিবৰ কাৰণে এটো লাইক মিশন লঞ্চ কৰা গৈছে তেনেকে ধৰণে অলপ ভাবি লবা সো কনসেপচুৱেল ক্লাৰিটিটো থাকি যাব এতিয়া ঠিক আছে সো সেইখিনি বস্তুলা চাবা ডায়ৰিয়া বিকজ বিগেষ্ট ফ্যাক্টৰ বিহাইণ্ড under 5 child mortality in India contaminated drinking water is responsible for diarrhea Jal Jeevan Mission will help in addressing the problem ঠিক আছে next is implication of Pakistan's unrest over India's interest so see এটা political turmoil চলি আছিল okay
there were violent protests and attacks on military installation in Pakistan. So amar related ki hobo pare see factors attributed to Pakistan internal unrest, which is not important from exam point of view, but ami bostu khini rakhisu thik ase. So basically ki hoy tat jikhini asile situation jitu choli asil political unrest started with the arrest of former Prime Minister Imran Khan, okay, on corruption charges. Second kotha hoy gol ki dissatisfaction with the governance, that means tat ki hoy asile poverty and unemployment or inflation iman beshi bahisile thik ase, inflation or rate 50-60% leke bahi goisile. So মানুহে আটা কিনিবৰ কাৰণে প্ৰবলেম হৈছিলে, হেতু এটা কাৰণ হয়. থাৰ্ড ইজ মিলিটাৰী ইণ্টাৰফাৰেন্স, এভৰি aspect of Pakistan's economy, administration, সবতে military intervention থাকে. So excessive interventions কাৰণে democratic process to slow হোৱা তাত দেখা পোৱা গৈছিল, আৰু হেতু এটা ৰিজন হয়, ঠিক আছে. তাৰ লগতে ৰিজনাল এণ্ড এথনিক ডাইভাৰ্চিটি. চ' বেচিকেলি ৰিজনাল এণ্ড এথনিক ডাইভাৰ্চিটি কেনেকৈ পাঞ্জাব প্ৰভিন্সত কি আছে, পাঞ্জাবী স্পিকিং মানুহ আছে, ঠিক আছে. চ' দেয়াৰ হেজ বিন এ ডিছকণ্টেণ্ট এমং দ্য পিপল অফ দ্য আদাৰ এথনিচিটিজ, ডেট ইজ সিন্ধিজ, পাস্তুনছ, বালুক. চ' বালুচিস্তানতো তোমালোকে গম পোৱা যে তাতে কমপ্লিট পাকিস্তানৰ পৰা উইড্ৰল তেওঁলোকে বিচাৰে মাজে মাজে, ঠিক আছে, অ'কে. চ' বেচিকেলি আমাৰ কাৰণে কি প্ৰব্লেম হ'ব পাৰে সেইটো ইয়াতে আৰ্টিকেলটোত আছিলে. See, implication for India, spillover effect. India shares long border with Pakistan, so volatility in Pakistan may cause chaos in the border. Conducive situation for non-state actors. Lawlessness যেতিয়া থাকিব ন, non-state actors যোনবোৰ থাকে সিহঁত বেছি ইফেক্টিভ হৈ যায়. That means terrorist গ্ৰুপৰ কথা কোৱা গৈছে, আৰু they are highly engaged in drug trafficking, arms smuggling and counterfeit currency. That means black money হোৱাইট কৰাৰ ক্ষেত্ৰতো তেওঁলোক জড়িত থাকে. যদি এডমিনিষ্ট্ৰেশ্যন ভাল নাথাকে, চ' সেইটো আমাৰ কাৰণে বেয়া হৈ যায়. আমাৰ পৰাছ বৰ্ডাৰ কিছুমান জেগাত আছে, কিছুমান জেগাত আমাৰ বৰ্ডাৰ ৰিজন যেতিয়া শ্বেয়াৰ কৰোঁ, তো প্ৰব্লেম কি হ'ব পাৰে, এটা কণ্ডিচিভ চিটুৱেশ্যন হ'ব পাৰে ফৰ নন ষ্টেট এক্টৰ্ছৰ কাৰণে. Impact on counter-terrorism efforts. Internal unrest in Pakistan lead to a weakening of the country's situations, okay, or institutions and security, apparatus. It could hamper the effectiveness of counter-terrorism efforts. দুইখন কাণ্ট্ৰিয়ে বিচাৰে যে কাউণ্টাৰ টেৰৰিজিম এফৰ্ট দুইখন এৰিয়ে, কিন্তু যদিহে এনেকুৱা ধৰণৰ কাণ্ট্ৰিখনৰ যিবোৰ মেজৰ ইনষ্টিটিউশ্যনছ আছে, এডমিনিষ্ট্ৰেশ্যন আছে, তাত যদি উইকনেছ থাকে, তাত যদি লুপ হোলছ থাকে, তো তেওঁলোকৰ মানে সিহঁতৰ কাৰণটো ভাল হয় ন টেৰৰিষ্টৰ কাৰণে. Okay, nuclear terrorism হ'ব পাৰে. Terror group may get the hands of nuclear arsenal. Escalation of cross-border tensions, humanitarian and refugee concern আহিব পাৰে. A political and economic crisis may lead to refugee influx. So next topic is about OPEC plus cutting oil output. ঠিক আছে. So basically current news to কি আছিল তেতিয়া, OPEC plus মানে OPEC and other countries. They cuts of 3.66 million barrels per day. Okay, তেওঁলোকে কাট কৰিছিলে production. The group agreed to reduce overall production target from January 2024 by further 1.4 million BPD barrels per day to a combined output of 40.46 million barrels per day. ঠিক আছে. Reasons for slashing production, কিয় মাজতে বাঢ়ি গৈছিলে আৰু production কিয় কমি গৈছিলে ইণ্টাৰনেশ্যনেলি, আৰু আমাৰ ইয়াত বাঢ়ি গৈছিলে, ৰাইট. চ' বেচিকেলি এটা ৰিজন ড্ৰপ ইন অইল প্ৰাইচেছ. Oil prices skyrocketed after Russia's invasion of Ukraine and have since begun to soften over the past few months before dropping sharply to under $90 per barrel in September 2022. So OPEC plus wanted oil prices to be at 90 per barrel. ঠিক আছে. Profit for OPEC plus countries হৈ যায়, definitely profit হয়. The reduction would boost prices and be extremely beneficial for OPEC plus. কাৰণ ইয়াত যেতিয়া দুখনকৈ ৰাষ্ট্ৰ ইউক্ৰেইন এণ্ড ৰাছিয়া অইল প্ৰডিউচিং ষ্টেটছ হয়, ঠিক আছে, বেচিকেলি ৰাছিয়া, তেওঁলোকে যেতিয়া প্ৰডিউচ নকৰিব, তেওঁলোকে যদি বেছি প্ৰডিউচ কৰি থাকে, মাৰ্কেটত কি হ'ব, আল্টিমেটলি ডিমাণ্ডটোতো তেনেকৈ একেই থাকিব ন, ডিমাণ্ড কেতিয়া বেছি জেনেৰেট কৰিব, যেতিয়া অইল প্ৰডাকশ্যন কমাই দিব তেওঁলোকে. ত' ইট উইল লিডছ টু প্ৰফিট অফ দ্য OPEC প্লাছ কাণ্ট্ৰিজ, ঠিক আছে, এণ্ড পচিবল ইনফ্লুৱেঞ্চ অফ ৰাছিয়া. ইট ইজ পচিবল ডেট ৰাছিয়া মাইট বি ইনফ্লুৱেঞ্চিং OPEC to make it more expensive for the West to extend energy sanctions on Russia. ৰাছিয়াৰ ওপৰত যে এনাৰ্জি চেংচন লগাই দিছিলে ৱেষ্টাৰ্ণ কাণ্ট্ৰিজবোৰে, চ' হয়তো তেওঁলোকে ক'ব পাৰে যে OPEC-ক যে তহঁতে কি কৰ, OPEC কাণ্ট্ৰিজক যে দামটো বঢ়াই দিয়ে, চ' যাতে এনেকুৱা অৱস্থা হৈ যায় যে ৰাছিয়াৰ ওপৰত চেংচনছটো আঁতৰাই দিব লগা হয়. চ' প্ৰফিট ফৰ OPEC কাণ্ট্ৰিজ, পচিবল ইনফ্লুৱেঞ্চ অফ ৰাছিয়া, ড্ৰপ ইন অইল প্ৰাইচেছ, ঠিক আছে, এণ্ড ৰাছিয়াছ ইনভেজন অফ ইউক্ৰেইন, এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট হ'ব পাৰে. ঠিক আছে. নেক্সট ইজ Delhi Declaration of Cyber Security. Now, a draft of the Cyber Security Agreement called Delhi Declaration
was announced at the G20 business event held in Delhi. Delhi Declaration on Cyber Security. It was drafted with the help of Microsoft Corporation. So Microsoft logot mili palai ki korse Microsoft a Delhi Declaration on Cyber Security to draft korse. It is a series of commitments for ensuring responsible state behavior in cyberspace. Kihor karone? It is a series of commitments for ensuring responsible state behavior. ঠিক আছে সো প্ৰত্যেক কান্ট্ৰিজৰ যেটো সাইবাৰ স্পেচত যেনেকুৱা ধৰণৰ মানে তেওঁলোকৰ কাম তাত যাতে এটা ৰেসপন্সিবল বিহেভিয়াৰ এটা যাতে তেওঁলোকে মানে এনচিওৰ কৰে তাৰ কাৰণে এটা কি আছিল কমিটমেন্ট আছিল বেসিক্যালি ফৰ G20 মেম্বাৰ্স ঠিক আছে সো ৰেসপন্সিবল ষ্টেট বিহেভিয়াৰ ইন সাইবাৰ স্পেচ তাৰ কাৰণে এটো এগ্ৰিমেন্ট আছিল ঠিক আছে So basically কি কমিট কৰিছিলে commit not to damage critical information infrastructure of any other country commit to cooperate mitigate and investigate cyber incident যদি cyber incident হয় যদি like তোমাৰ দুখন কান্ট্ৰিৰ মাজত তিনিখন কান্ট্ৰিৰ মাজত যদি এনেকুৱা এটা ইস্যু হয় সো কোঅপাৰেচন যাতে তেওঁলোকে সকলে দিয়ে হেতুৰ কাৰণেও এটা কমিটমেন্ট দিছিলে commit not to damage critical information infrastructure of any of the nation under G20 commit to protect and not disrupt software supply chain to jate disrupt nokore protect koribor karone commitment dile commit to respect international law and the rule of law in cyberspace commit to protecting the humanitarian sector so basically critical information infrastructure damage nokoribor karone commitment dile cooperation karone commitment dile ঠিক আছে তাৰ লগতে disrupt এই যেটো supply যেটো software supply chain আছে হেতু disrupt nokoribor karone commitment dile Okay. ঠিক আছে US decides to join UNESCO. Okay. Current news 5 broad domains in which intangible cultural heritage in manifested. See, ইয়াৰ related যিখিনি আছে ঠিক আছে UNESCO related যিখিনি আছে সো তাৰ related এটা নিউজ আহিছিলে ওকে সেই নিউজটোতে ইয়াত দিয়া গৈছে আৰু আমি এইখিনি বস্তু চাম যে ইউনাইটেড নেশনে কি কৰে ঠিক আছে ইউনাইটেড নেশন ইকোনমিক এন্ড সোশ্যাল কাউন্সিলে কি কৰে বা তেওঁলোকৰ ৰিলেটেড নিউজত কি বস্তুখিনি আছে সেই গুটে বস্তুখিনি আমি চাম ঠিক আছে নাও ইয়াত কোৱা গৈছিলে ইনটেনজিবল কালচাৰেল হেৰিটেজৰ কথা কোৱা গৈছিলে সো 5 broad domains in which intangible cultural heritage is manifested tangible বস্তুৰ কাৰণে হেৰিটেজ সাইট হিচাপে তেওঁলোকে ডিক্লেয়াৰ কৰে ইনটেনজিবল বস্তুৰ ওপৰতো তেওঁলোকে ডিক্লেয়াৰ কৰে কালচাৰেল হেৰিটেজ হিচাপে সো কি চোৱা যায় প্ৰথম কথা oral traditions and expressions second performing arts third social practices fourth knowledge and practices fifth traditional craftsmanship so India ratified the 2003 convention for safeguarding the intangible cultural heritage in September 2005 ঠিক আছে the United Nations has announced its plans to rejoin the UNESCO so basically the news was regarding United States তেওঁলোকে কি কৰিব বিচাৰিছে UNESCO আকৌ জয়েন কৰিব বিচাৰিছে বুজি পাইছা the US and Israel stopped funding UNESCO after it voted to include Palestine as a member state in 2011 তো 2011 ত যেতিয়া প্যালেষ্টাইনক মেম্বাৰ হিচাপে যেটা ইনক্লুড কৰিবৰ কাৰণে মানে এটা হেৰি লোৱা আছিল ভোটিং কৰা গৈছিল ইউনেস্কোৰ তেতিয়া US আৰু ইজৰাইলে ফান্ডিং দিয়া বন্ধ কৰি দিছিল The Trump administration decided in 2017 to withdraw from the agency altogether. ঠিক আছে the following year UN Cultural and Scientific Agency UNESCO that in full form is United Nations Economic and Social Council announced that the United States plans to rejoin and pay more than 600 million in back dues so যিখিনি back dues আছিল সেইখিনিও কি কৰিব পুৰা কৰিব লাগিব now এই বস্তুটো ইয়াতে এডিশনালি এড কৰা গল সো এটো বস্তু চাই লবা যে ইনটেনজিবল যাক সুব নোৱাৰি দেখিব নোৱাৰি সেইবোৰ বস্তুৰকো কালচাৰেল হেৰিটেজ হিচাপে দিব পাৰে তাৰ কাৰণে কি লাগিব অৰেল ট্ৰেডিশন লাগিব আৰু এক্সপ্ৰেছন লাগিব পাৰফৰ্মিং আৰ্টস লাগিব সোশ্যাল প্ৰেক্টিসেস নলেজ এন্ড প্ৰেক্টিসেস লাগিব ট্ৰেডিশনাল ক্ৰাফটমেনশিপ লাগিব বুজি পাইছা ইয়ালৈকে নেক্সট যেটো আছে ঠিক আছে about UNESCO itself so basically কোৱা যায় it is a specialized agency of the UN all of them work under Economic and Social Council ঠিক আছে principal organ of the UN so specialized agencies are legally independent organizations working with UN on negotiated terms UNESCO is one of the specialized agencies a specialized agency of the United Nations okay so it is a specialized agency of the United Nations headquarter basically World Heritage Center in Paris ক'ত আছে Paris ত আছে and it was founded in 1945
okay, so remember all the specialized agencies of United Nation. বুজি পাইছা কথাটো? so এইখিনি বস্তু অলপ চাই ল'বা। aim কি হয়? to promote world peace and security through international cooperation, 5 key program areas: education, natural sciences, social and human sciences, culture. One of the main role of UNESCO is to establishment and protection of world heritages. so world heritages মানে world heritage site তেওঁলোকে ডিক্লেয়াৰ কৰে আৰু সেইখিনি protection আৰু establish কৰা এটা সাইটক as a world heritage site and protectionৰ কাম আচলতে ইউনেস্কোয়ে কৰে। ঠিক আছে। next topic, India refuses to join NATO. now ইয়াৰ related বহুত বেছি like India কি response আছিলে, right, like কিয় join কৰিব বিচাৰিছিলে সেনেকুৱা ধৰণৰ কথাতকে important হৈ গ'ল about NATO and NATO plus. now a US Congressional Committee recently recommends strengthening NATO plus by including India in the 5-member grouping. so NATO plus মানে it is a group of North Atlantic Treaty Organization. so there is a treaty called North Atlantic Treaty Organization and 5 countries. NATO এটা organization হয় plus মানে হৈ গ'ল কি আৰু কিখনমান country, that it is like NATO plus other countries. so 5 countries including Australia, New Zealand from the southern hemisphere. ঠিক আছে, জাপান, ইজৰাইল এণ্ড সাউথ কোৰিয়া, এই তিনিখন আছে, জাপান, সাউথ কোৰিয়া এণ্ড ইজৰাইল, ইফালে অষ্ট্ৰেলিয়া, নিউজিলেণ্ড আছে। চ' ইণ্ডিয়াক 6th নম্বৰ কাণ্ট্ৰি হিচাপে ইনক্লুড কৰাৰ বাবে তেওঁলোকে এটা প্ৰপ'জেল US কংগ্ৰেছনেল কমিটিয়ে দিছিলে। ঠিক আছে। নাও ইণ্ডিয়াৰ কাৰণে কি লাভ হ'লহেঁতেন? ইণ্ডিয়াই চিমলেছ ইণ্টেলিজেঞ্চ শ্বেয়াৰিঙত ইণ্ডিয়াৰ এক্সেছ গেইন কৰিলেহেঁতেন। India would get the access to the latest military technology without much of a time lag. It would further strengthen India's defense partnership with the United States. ঠিক আছে। So India response কৈ দিছো, India's External Affairs Minister S. Jaishankar Sahab has stated that India has no intention of joining NATO, citing that the military alliance is not suitable for India. আমাৰ কাৰণে military alliance suitable নহয় বুলি তেওঁ কৈছে। This comes in response to recent recommendations from the US Congressional Committee. ঠিক আছে। so basically কিয় নকৰে, কিয় মাতিছিলে, এইবিলাক বস্তু আমাৰ ইয়াত নালাগে। ঠিক আছে। তো বেসিক্যালি সি এই যেটো টপিক আছে না ইণ্ডিয়াছ ফৰেইন পলিচি আণ্ডাৰ মোডী গভৰ্ণমেণ্ট, তো এইটো মই দি থৈছোঁ, এবাৰ তোমালোকে চাই ল'বা। ইয়াত বহুত বেছি প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা চাব লগা কথা নাই। নেক্সট টপিক ইজ বেংকক ভিজন 2030। বেংকক ভিজন 2030। চ' Bangkok Vision 2030, Thailand presented, okay, BIMSTEC Bangkok Vision 2030, aiming to build a prosperous, resilient and open, PRO, prosperous, resilient and open BIMSTEC by 2030. ঠিক আছে। The document aims to further promote BIMSTEC as a region of peace, stability and economic sustainability. Now evolution of BIMSTEC. ঠিক আছে। Basically BIMSTEC কি হয়, ঠিক আছে, BIMSTEC কি হয় অলপ চাম, কিন্তু তাৰ আগত ইভলিউশ্যনটো আমি চাই লওঁ। It was founded as BISTEC in June 1997 with the adoption of Bangkok Declaration with Bangladesh, India, Sri Lanka, Thailand as the member. ঠিক আছে, Bangladesh, India, Sri Lanka, Thailand as the member. It became BIMSTEC, okay, Bangladesh, India, Myanmar, Sri Lanka and Thailand Economic Cooperation. আগতে কি আছিল? বাংলাদেশ, ইণ্ডিয়া, শ্ৰীলংকা এণ্ড থাইলেণ্ড ইকনমিক কোঅপাৰেশ্যন, যাক পিছত কোৱা গ'ল BIMST, এমটো আহি গ'ল, ম্যানমাৰ সোমাই গ'ল। ঠিক আছে। নাও ইন লেট 1997, সেই বছৰে, এণ্ড ইভেঞ্চুৱেলি ইট ৱাজ নেমড ইন ইটছ কাৰেণ্ট ফৰ্ম, ডেট ইজ BIMSTEC, when Nepal and Bhutan became members in 2004. So basically 1997 যদি বনোৱা গৈছিলে, 2004 পৰাহে এইটো কি বুলি কোৱা হয়? BIMSTEC বুলি কোৱা হয়। বাংলাদেশ, ইণ্ডিয়া, ম্যানমাৰ, ঠিক আছে, শ্ৰীলংকা, থাইলেণ্ড, অ'কে, আৰু এইফালে নেপাল। BIMSTEC হেডকোৱাৰ্টাৰ আৰ ইন ঢাকা, বাংলাদেশ। এইটো মনত ৰাখিবা, ক'ত আছে BIMSTECৰ হেডকোৱাৰ্টাৰ। BIMSTEC aims to act as a bridge between South Asia and Southeast Asia. South Asia আৰু Southeast Asia মাজত ব্ৰিজ হিচাপে কাম কৰিবৰ কাৰণে BIMSTECৰ প্ৰধান লক্ষ্য হিচাপে তেওঁলোকে ধাৰণ কৰিছে, সেইটো লক্ষ্যক লৈ এইটো এষ্টাব্লিছ কৰা গৈছিলে। BIMSTEC is a different from other regional groupings such as SAARC or ASEAN in being sector driven. So BIMSTEC has prioritized the sectors of cooperation with each member state serving as the lead country for the assigned sector. BIMSTEC has succeeded
in holding 5 summits so far. এতিয়ালৈকে 5খন summit হৈছে. It has now resolved to hold regular summits once in 2 years. So 2 বছৰৰ মূৰে মূৰে এখন সামিটৰ কাৰণে এখন সামিট তেওঁলোকে মানে 5খনটো অলৰেডি হৈ গ'ল, তেওঁলোকে কৰিব বুলি হেতু কমিটমেন্ট দিছে. Last BIMSTEC summit, 5th summit, was hosted by Sri Lanka in March 2022 in a hybrid fashion. So 2024 next summit 6 summit kon hoar সম্ভাৱনা আছে. ঠিক আছে. So like हम लोगों को नहीं चाहिए, আমি আমাক এখিন নালাগে, বাকি কি আছে কি নাই. ঠিক আছে. Next topic, it is China Pakistan nuclear deal. Recently China and Pakistan signed an agreement for 1200 megawatt nuclear power plant in Chashma, Pakistan. ठीक है. So how many nuclear power plant has China built for Pakistan? They are currently operating 6 China built nuclear plants, 4 smaller reactors at the Chashma complex and 2 at the Karachi nuclear power plant. Tat keta ase basically smaller sectors ase tate keta man like 6 to ase. Okay, so aru duta Karachi nuclear power plant to ase. So nuclear supplier group or kotha ikonta ame janilo jak koha NSG. So NSG is a group for the control of nuclear related technology. ঠিক আছে. NSG came into being as a response to the 1974 nuclear test by India. যেতিয়া আমি 1974 ইন্ডিয়া ফার্স্ট নিউক্লিয়ার টেস্ট কৰিছিলে তাৰ ৰেসপন্সতে নিউক্লিয়াৰ সাপ্লায়াৰ গ্ৰুপ আহিছিলে কাৰণ তেওঁলোকে ভয় খাইছিলে আৰু নিউক্লিয়াৰ টেকনলজি যাতে সকলোৰে হাতলৈ যাব নোৱাৰে সেইখিনি বস্তু নিজৰ লগত লাগি ৰাখি থবৰ বাবে NSG ফৰ্ম কৰা গৈছিলে 1974. It has 48 members. There is a list of items forbidden to be exported to non-NSG member countries. So এটা লিষ্ট আছে কি বস্তু এক্সপোর্ট কৰিব নোৱাৰে non-NSG member countries ole tar eta list ase. In 2016 India adopted a very proactive foreign policy to convince almost all member countries to give India entry into NSG. However, China obstructed India's membership demand on the ground that India is not signatory of the nuclear non-proliferation treaty. So koise je India NPT nuclear non-proliferation treaty member nohoy, that is why India cannot join NSG. So China resisted the India's entry. Now implication of the recent China Pakistan nuclear deal. What are the implications? So China's civilian nuclear projects with Pakistan have come under scrutiny because nuclear suppliers group NSG explicitly prohibits the transfer of nuclear technology by its member countries to the non-member countries. So China is a part of NSG, but they are transferring the nuclear technology to Pakistan, which is a non-NSG member state. So basically it is under scrutiny. ঠিক আছে, it is under scrutiny. ঠিক আছে. See, like why India is not a signatory of NPT, we don't need to know for prelims. ठीक है. So next is India-US relationship. Prime Minister Narendra Modi is on a historic state visit to the United States for 3 days from June 21 to 23, while PM Modi has visited the US 6 times since 2014. This will be his first state visit, the highest rank visit according to the diplomatic protocol and honor reserved for close and strategic allies. ঠিক আছে. This like Modi 21 পৰা almost তোমাৰ 21 জুনৰ পৰা 23 জুনলৈকে তেওঁ এই ভিজিটটো কৰিছিলে. ঠিক আছে. সো বেসিক্যালি অকমান আমি কিছুমান বস্তু চাব লাগিব. ঠিক আছে. তো তেওঁ কি কৰিলে কি নাই তো ঠিক আছে, কিন্তু before 1990 যদি আমি চাবলৈ যাওঁ, US mostly adopted pro-Pakistan and anti-India stand. Pakistan was a part of SEATO group. ঠিক আছে. While India followed NAM, non-alignment movement, যেটা ইন্ডিয়া ফলো কৰিছিলে কোনো পক্ষৰ ফালে নাথাকি পেলাই, তেতিয়া Pakistan was a part of SEATO group. Then India signed friendship agreement with Russia in 1971. ঠিক আছে. সো নেমটো আছিলে লগতে ৰাছিয়াৰ লগত ইণ্ডিয়া এগ্ৰিমেণ্ট সাইন কৰিছিলে. ৰাছিয়াৰ লগত ইণ্ডিয়াৰ সম্পৰ্ক বহু বছৰ পুৰণা, কিন্তু পাকিস্তান was a part of SEATO group. That is why US was mostly anti-India before 1990. But in 1991, after the disintegration of USSR or the Cold War reside, ঠিক আছে, যেতিয়া শেষ হৈ গ'ল, তাৰপিছত ইউএছক পাকিস্তানৰ প্ৰয়োজন থকা মানে পাকিস্তানৰ প্ৰয়োজন নোহোৱা হৈ গ'ল. And basically rise of China compelled the US to help military rise in India. So China যদি ৰুধিব লাগে তো কোন আছে সাউথ এছিয়াত ইণ্ডিয়া আছে. So in order to resist the rise of China, so USA কি কৰিলে লাহে লাহে ইণ্ডিয়াৰ লগত ৰিলেশ্যন বেটাৰ কৰিবলৈ ধৰিলে, and India became the new partner
ঠিক আছে, after the decline of USSR in 1991. So India US military relation highlights 1995 but defense policy group bonale, formal beginning of India's military integration with the US. 2005 but defense framework agreement DFA bonwa gol. 2015 it was upgraded to DTTI, defense technology and trade initiatives, technology sharing kora gol. Agote defense framework agreement asile agote, etia ki hoy gol defense technology and trade initiative, DTTI, Defense Technology and Trade Initiative. আগতে কি আছিলে এটো 2015 হল, 2005 চনৰ আছিলে ডিফেন্স ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট, আৰু 2015 10 বছৰ পাছত কি হৈ গল DTTI, Defense Technology and Trade Initiative, ঠিক আছে। 2016 USA ডিক্লেয়াৰ কৰিলে ইণ্ডিয়াক এজ এ মেজৰ ডিফেন্স পাৰ্টনাৰ। ওকে, তো বেসিক্যালি ইণ্ডিয়াৰ লগত যেটো ৰিলেশন ইউএছৰ হেতু লাহে লাহে বাঢ়ি গৈ আছে। নাও তাৰ লগতে ফান্ডামেন্টাল এগ্ৰিমেন্ট কেখন মানো সাইন কৰা গল, এখনক কোৱা হয় লিমোয়া। Limoa was signed in 2016, just এনেকে গম পোৱা। কমকাছা in 2018, ঠিক আছে। L প্ৰথমতে 2016, ঠিক আছে। C, L for Limoa, C for কমকাছা in 2018, দুবছৰ পাছত, ঠিক আছে। N বেকা in 2020. So LCB বুলি মনত ৰাখিবা, গোটেই এখন এগ্ৰিমেন্টৰ নাম মনত থাকি যাব, ঠিক আছে। এগেইন দুবছৰ পাছত কি আমি পালো বেকা, ঠিক আছে। So 2020. So আমি ফুল ফর্ম কিটা চাইলো, লিমোয়া লজিস্টিক এক্সচেঞ্জ মেমোরেন্ডাম অফ এগ্রিমেন্ট। ইয়াত কিহৰ কথা কোৱা গল, লজিস্টিক এক্সচেঞ্জ কৰা কথাৰ কাৰণে এগ্ৰিমেন্ট সাইন কৰা গল। কমকাছা কমিউনিকেশন কম্পেটিবিলিটি এন্ড সিকিউরিটি এগ্রিমেন্ট। দেন বেকা বেসিক এক্সচেঞ্জ এন্ড কোঅপারেশন এগ্রিমেন্ট। সো LCB লিমোয়া 2016 মনত ৰাখিবা। দেন দুবছৰ পাছত বাকিখন হৈ আছিল। L for কলুৱে, C for কমকাছা দুবছৰ পাছত 2018, দেন B for বেকা, ওকে। L for লিমোয়া, B for বেকা, C for কমকাছা, ওকে। আগো গৈছো L for লিমোয়া, C for কমকাছা and B for বেকা। So 16, 18 and 2020, ওকে। So এটো চাই লবা, লিমোয়া 2016, কমকাছা 2018 and বেকা in 2020, এই তিনিখন এগ্ৰিমেন্ট কৰা গল। নাও 2018 ইণ্ডিয়া পুট স্ট্ৰেটেজিক ট্ৰেড অথৰাইজেশ্যন, যাক কোৱা হয় STA1 লিষ্ট। ইণ্ডিয়া কিহত পুট কৰা গল, STA1 লিষ্টত পুট কৰা গল। স্ট্ৰেটেজিক ট্ৰেড অথৰাইজেশ্যন could allow high technology dual use export to India, ঠিক আছে। তাৰ লগতে ইণ্ডিয়া ইজ এ মেম্বাৰ অফ কোৱাড গ্ৰুপ এণ্ড মালাবাৰ এক্সাৰচাইজ, গম পাইছা। ৰিসেন্টলি ICET, ইনিচিয়েটিভ অন ক্ৰিটিকেল এমাৰ্জিং টেকনলজিজ, the two nations have unveiled a roadmap for the enhanced collaboration in high technology areas of AI, quantum computing, semiconductors and wireless telecommunication. এই গুটেইখিনি যিখিনি emerging field আছে like AI, ঠিক আছে, then wireless telecommunication, quantum computing, semiconductor, এইখিনি কাৰণে which are critical and emerging technologies of the world, তাৰ কাৰণে এটা ইনিচিয়েটিভ। সো ইনিচিয়েটিভ ফৰ ICET ক্রিটিক্যাল এমার্জিং টেকনোলজিজ ইন্ডিয়ায় সাইন কৰিলে ইউএছ লগত, ঠিক আছে। আদার এরিয়াস 1 to 3 এগ্রিমেন্ট, দ্যাট ইজ এ নিউক্লিয়ার এগ্রিমেন্ট, ইন্ডিয়া US সিভিল নিউক্লিয়ার ডিল, যাক কয় 1 to 3 এগ্রিমেন্ট 2006 কৰা গৈছিলে, ঠিক আছে। সো বেসিক্যালি আন্ডার দিস এগ্রিমেন্ট US এগ্রিড টু সাপোর্ট ইন্ডিয়া টু ডেভেলপ ইটস সিভিল নিউক্লিয়ার ফেসিলিটি। সো সিভিল ইউজৰ কাৰণে নিউক্লিয়ার বনাবৰ কাৰণে USA এগ্রি কৰিলে। USA signed this agreement even India was not a member of NSG nor signatory to NPT. না NSG member হয়, না nuclear proliferation treaty signatory হয়, তথাপিও USA support কৰিছিলে। US also supported India for getting membership of NSG in 2016. 6 চনত 1 to 3 agreement কৰিলে। 16 চনত ইণ্ডিয়াক বিচাৰিলে NSG member হ'বৰ কাৰণে, but this attempt was blocked by China as we have already discussed. Whereas nuclear energy fieldত 1 to 3 deal to important হয়, ঠিক আছে। সেকেন্ড ট্রেড এন্ড ইকোনমিক রিলেশনের কথা যদি ক'বলৈ যাওঁ, the US is India's largest trading partner and a major destination for our exports of goods and services. The US is one of the top 5 investment destinations for Indian FDI. The US replaced Mauritius as the second largest source of foreign direct investment into India. So FDI foreign direct investmentor ক্ষেত্ৰত US সেকেন্ডত আছে, লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হিচাপত ইণ্ডিয়া US ৰেংক 1ত আছে, ঠিক আছে। সো এই দুটা মনত ৰাখিবা। আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত মানে US is one of the top 5 investment destinations for Indian FDI, okay. Third is NSG, Nuclear Supplier Group. It is a group of 48 countries who restricts nuclear commerce, nuclear material and technology among themselves.
So basically এইখিনি আমি ইম্পৰ্টেণ্ট হয় আৰু এইখিনি মনত ৰাখিব লাগিব আৰ্টিকল নাম্বাৰ 23 9th ইণ্টাৰনেশ্যনেল য়োগা ডে আমি জানো যে 2014 চনৰ পৰা ঠিক আছে বেসিক্যালি 2014 চনত কি কৰিছিলে প্ৰাইম মিনিষ্টাৰ মোদীয়ে তেখেতৰ এটা স্পিচত 27 ছেপ্টেম্বৰ 2014 বেসিক্যালি প্ৰপ'জ কৰিছিলে যে আমি ইণ্টাৰনেশ্যনেল ডে অফ য়োগা এটা পাতিব লাগে দেয়াৰ আফটাৰ এ ড্ৰাফট ৰিজলিউশ্যন ৱাজ পাছড অন ইণ্টাৰনেশ্যনেল ডে অফ য়োগা that was introduced by India's ambassador to UN received support from 177 nations. This is the resolution, draft resolution asile he resolution 177 member nation ki korle agree korle. The highest number of co-sponsors for any UNG resolution. Sobotse basic resolution nor khetrot mane vote pua support pua resolution kuntu asile resolution on International Day of Yoga till today. Therefore, in the United Nations General Assembly. Okay, thereafter, the United Nations proclaimed June 21 as the International Day of Yoga. Purposes of International Yoga Day. International Yoga Day aims to raise awareness worldwide of many benefits of practicing yoga. Now see, theme to মনত ৰাখিব 2023 কি আছিল yoga for Vasudhaiva Kutumbakam. G20 to আমি Vasudhaiva Kutumbakam পাইছো তো yoga ক্ষেত্ৰত yoga for Vasudhaiva Kutumbakam. Yoga for Vasudhaiva Kutumbakam. ঠিক আছে yoga for Vasudhaiva Kutumbakam. Remember this. Last year, India had created Guardian Ring of Yoga for celebrating International Yoga Day. This year, that means 2022 Guardian Ring bonwa goisile. 2023 ki kora goise. This year, that means in 2023, India was having yoga demonstration as Ocean Ring, where India created a ring involving 5 oceans. ঠিক আছে এনেকুৱাকে 5খন oceanক represent কৰি কি বনাইছিলে ring এটা বনাইছিলে so ocean ring বনাইছিলে last year guardian ring বনাইছিলে so guardian yoga ring 2022 was a collaborative exercise held by 79 countries and United Nations along with the India's mission abroad to illustrate yoga's unifying power ঠিক আছে so basically 21 জুনৰ দিনটোত কি হয় যেহেতু sun or apparent movement হয় from the eastern to west across the world. The mass yoga demonstration in participating countries, if seen from any one point on earth, will seem to be happening one after the other, almost in tandem, thus underlining the concept of one sun, one earth. ঠিক আছে now why 21st June? Because 25 June to কি হয় এই কাৰণে সেলিব্রেট কৰা গৈছে ইট মাৰ্কস এজ দ্য লংগেষ্ট ডে ইন নৰ্দাৰ্ণ হেমিস্ফিয়াৰ আমাৰ উত্তৰ গোলাৰ্ধৰ আটাইতকৈ দীঘল দিন বুলি 21 জুনৰ দিনটোক কনসিডাৰ কৰা যায় অৰ এজ এ সামাৰ সলিস্টিস দ্য লংগেষ্ট ডে অফ দ্য ইয়াৰ এণ্ড কনসিডাৰ্ড অস্পিচিয়াছ ইন মেনি কালচাৰ্ছ ঠিক আছে সো ওচেন ৰিঙত এবাৰ কিমানখন গাৰ্জেন ৰিঙত 79 কাণ্ট্ৰিজ ওচেন ৰিঙত 34 countries participate কৰিছিল under this initiative called Ocean Ring of Yoga activities was took place at Indian naval bases, ports and marine vessels in 34 countries including US, Russia, Portugal and Morocco ঠিক আছে so basically এইখিনি আছিল যিখিনি ইম্পৰ্টেন্ট হয় তো বাকি তাৰ লগতে আৰু এটা ইম্পৰ্টেন্ট কথা হৈ গল কি in commemoration of the International Day of Yoga on June 21 yoga sessions was held at India's research stations in Arctic and Antarctic regions. So আমাৰ Arctic আৰু Antarcticত আমাৰ যিমানবোৰ ইণ্ডিয়াৰ ৰিসাৰ্চ ষ্টেচন আছে তাতো এই ইন্টাৰনেশ্যনেল ডে অফ যোগা কি কৰা গৈছিলে অৰ্গানাইজ কৰা গৈছিলে as well as in countries along and near prime meridian lines ঠিক আছে so prime meridian lines মানে হৈ গল 0 ডিগ্ৰী লংগিটিউডৰ কথা কোৱা গৈছে যেটো আমি যদি গ্লোবটো চাও যেডাল এই মাজেদি আহিছে ঠিক আছে ইউকেৰ গ্ৰীনউইচৰ ওপৰেদি যেডাল লাইন পাৰ হৈছে তাৰ আশেপাশে থকা কান্ট্ৰিজতো এই ইন্টাৰনেশ্যনেল যোগা ডে হে সেলিব্রেট কৰা গৈছিল হে কান্ট্ৰিজবোৰত অৰ হে নেশনছবোৰত ঠিক আছে ইণ্ডিয়াৰ যদি আমি কথা কওঁ এন্টাৰ্কটিকাত কি ষ্টেচন আছে সি দক্ষিণ গংগোত্ৰী দক্ষিণ মানে সাউথ এন্টাৰ্কটিকা ইজ ইন সাউথ the first scientific base station of India situated in Antarctica but it is not operational etia operational hoy থকা নাই second is Bharati that was established in 2013 then Maitri in operation since 1989 etia Maitri sobotse purana hoy as of today India has 2 operational research stations in Antarctica so one is Bharati and another is Maitri so Dakshin Gangotri is not operational the oldest one as of today is Maitri which is functional and Bharati that was established in the year 2013 research station in Arctic ki ase Himadri India's first permanent Arctic research station located at Spitsbergen Island Norway established in 2008
So 8th Himadri in Arctic, 13th Bharati in Antarctic, and before that, before 2000, in 1989 Maitri was established, ঠিক আছে, which is operational till today. Okay, so that's all for today. Okay, definitely ইয়াৰ পাছৰ যেটো সেশন হ'ব তাত আকৌ আমি গোটেইখিনি বস্তু কভাৰ কৰিম. সো কাইলৈও সেশন আহিব আৰু এতিয়াৰ পৰা দুটাকে সেশন এভৰি ডে আমি আপলোড কৰিম. That's all for today. Thank you for watching.